পুনৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে বহুত বেছি ভালে আছে। এয়া ৰাতিপুৱাৰ সময়, ছোৱালীজনী স্কুললৈ পঠালৈ আপোনালোকক দেখাবলৈ নহ'লে। এয়া আৰু ডাঙৰ বেটা ভাত খাই আছে। মই তাক কিবা কিবি কৈ আছোঁ আৰু ভাতখিনি পূৰা মেলি দিলোঁ যে চেদেই দেখুৱাইছে। তথাপিতো বোলো ভিডিঅ'কণ কৰি থওঁ, যিহেতুকে সময় কাৰো বাবে ৰৈ নাথাকে। আৰু এইফালে আমাৰ অকণমানি হৈ গ'ল। এতিয়া 11 মাহ সম্পূৰ্ণ আৰু এতিয়া 12 মাহতে ভৰি দিলে, যিহেতুকে ই অক্টোবৰৰ 25 তাৰিখে জন্ম। আপোনালোকেতো জানেই। আৰু যদি নতুনকৈ কোনোবা মোৰ এই ভিডিঅ'টো চাইছে তেনেহ'লে প্লিজ সকলোৱে মোক ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। এয়া কণমানি খোজ কাঢ়িছে যে সি মানে ওচৰত ৰাখিবলৈ আজিকালি মন নকৰে। দেউতাকে লৈ আছিলে, তাৰপিছত আকৌ দেউতাকৰ পৰা মই ল'লোঁ। তাৰপৰা এওঁ আকৌ গা পা ধুই আহিলেগৈ। এতিয়া ৰাতিপুৱাৰ সাঁজ এয়া খুৱাই বোৱাই দিনটোলৈ উলিয়াই পঠিয়াব লাগিব। আজি ৰাতিপুৱা বনালোঁ ছজিনা পাতৰ দাইল। যিহেতু ছজিনা পাতটো খাব লাগে, এতিয়া ঠাণ্ডা গৰম সমান হ'লে মানে কিমি পেলো হয়, সৰু ল'ৰা ছোৱালী তেনেকুৱা আৰু কিবা কিবি খাব লাগে। সেইটো কাৰণে ভাবিলোঁ যে ৰাতিপুৱাই ছজিনা পাতৰ দাইল বনালোঁ। তাৰপিছতে এয়া বনালোঁ দাংবডি আলুগুটি চব্জি। তাৰপিছতে তিয়ঁহ এটা কাটিলোঁ, চালাড বনাম বুলি ভাবিছিলোঁ, কিন্তু ই আমনি কৰা দেখি মই বোলো তেনেকেই খাওক, আধাটো খাওক আধাটো মই খাম। যিহেতু ডাঙৰ বেটা আৰু বেটীক এইবিলাক চালাড ৰাতিপুৱা নিদিওঁ, পেট চেট বিষাব পাৰে যে। স্কুললৈ যায় যিহেতু ভয় লাগে, তেওঁলোকক দালি ভাতকে মানে অকণমান খুৱাই পঠিয়াওঁ তেনেকুৱা আৰু। কিন্তু ভাত অকণ খুৱাই নপঠিয়ালেও মনটো বেয়া লাগে, যিহেতু মাক নহয় জানো। স্কুললৈ ওলাই যোৱাৰ পিছতে চিন্তাই মানে কিবা হৈছে নেকি তেনেকুৱাবিলাক চিন্তা আহি থাকে আৰু আহি নোপোৱালৈকে। এওঁ এতিয়া দিনটোৰ কাৰণে ওলাই যাব, ক'ত কি খাবলৈ পায় নাপায় ঠিক নাই। টিফিন বাৰু দি পঠিয়াওঁ, হ'লেও আৰু টিফিনটো দি পঠিয়ালেও কেতিয়াবাতো কিবা খাবলৈ মনো যাব পাৰে ন। সেইটো কাৰণে মই ৰাতিপুৱাই যি পাৰোঁ অকণমান ধুনীয়াকৈ বোলো খুৱাই পঠিয়াওঁ। এয়া এওঁ ভাত খাই আছে। আৰু মই ইয়াৰ আগৰ ভিডিঅ' দিছিলোঁ আপোনালোকক, কি ক'ম আকৌ নাম নল'লেও নহয়, পহেলিকা বৰুৱাই সঁচাকৈ তেওঁৰ হাজবেণ্ডকনো কেনেকৈ তেনেকুৱাখিনি কৰিলে ভাবি নাই পোৱা। আৰু পৃথিৱীখনত কি দেখিছোঁ মানে কি হ'বগৈ ভাবি নাই পোৱা। আৰু এজনে মোক কমেণ্ট কৰিছিলে, বা তোমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই বহুত ভাল পাওঁ, কিন্তু তুমিনো এইজনী ভিডিঅ' কেলৈ দিলা, এজনী কাটি দিবা, পাপ লাগিব, তুমি এইটো ভিডিঅ' নিদিবা এনেকৈ কৈছিলে। কিন্তু উপায় নাই, আপুনি যদি চাই আছে ভিডিঅ'টো দিলোঁ আৰু এতিয়া ভিডিঅ'টো কাটি দিবলৈও দিগদাৰী হ'ল। সঁচাকৈ আৰু দ্বিতীয়জনৰ লগত যাতে দুনাই নহওক তাকে কামনা কৰিছোঁ। আৰু সকলোৱে তাইৰ ওপৰত মানে খং কৰিছে। তাই বুলিয়ে কৈছোঁ আৰু তেওঁ বুলি ক'বলৈও মানে বেয়া লগা হ'ল। এই ভিডিঅ'টোত মই তাইৰ কথা আকৌ উল্লেখ নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু আপোনালোক যিহেতু মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ, সেইবাবে মই দিছিলোঁ যেতিয়া ভিডিঅ'টো আপোনালোকক ইয়াৰ মাজতে মই কেইষাৰমান কথা কওঁ বুলি ভাবিলোঁ। আৰু এওঁ খানা খাই আছে, খানা খাই মেলি গ'ল। তাৰপিছতে মই নিজৰ কাম ধৰিলোঁ। তাৰপিছত এতিয়া এয়া পাছবেলা সময়, দিনটো নিজৰ কৰ্মব্যস্ততাত মই ভিডিঅ' কৰিবলৈ সময় নাপালোঁ। এতিয়া আকৌ পাছবেলা মই গা পা ধুই আহিলোঁ, অকণমান ড্ৰেছটো চেঞ্জ দেখিছে। এইফালে ডাঙৰ বেটাই মানে চাইকেল কৈছে, মা তুমি চাইকেলখন চলাবলৈ শিকাই দিলা যে মোক বহুত ভাল কৰিলা। ই মানে মামায়েকে প্ৰথমতে চাইকেল এখন গিফ্ট কৰিছিলে, সি চলাবলৈ নাজানিছিলে আৰু চেষ্টাও নকৰে, লুটি খাই পৰিম বুলি ভাবে। এদিন মানে সেইটো এটা স্মৰণীয় দিন আৰু ভিডিঅ' কৰি ৰখা নহ'ল। তাক ক'লোঁ তোমাক মই আজি চাইকেল চলাবলৈ শিকাম। তাৰপিছতে তাক মানে মাৰিলোঁ দুচাটমান। একেবাৰে জানেনে চাইকেল চলাবলৈ শিকি থাকিলে একেদিনাখনে মানে। তাৰপিছৰ পৰা আৰু সেইখনটো পাৰিলে যিকোনো ধৰণৰ চাইকেল চলাবলৈ পৰা হ'ল। তাৰপিছতে এতিয়া এয়া আবেলি সময়, আমাৰ ঘৰৰ ওচৰতে হোটেল এখন আছে যে তালৈ গ'লোঁ। হোটেলখনত অকণমান বোলো কিবা এটা খাই আহোঁ, যিহেতু গৰম আলু চপ বনাই আছিলে, সেইবাবে ভাবিলোঁ গৰম আলু চপকে খাই লওঁ। তাৰপিছত এইফালে মিঠাই প্ৰায়ভাগ শেষেই হ'লগৈ, যিহেতু ৰাতি হ'লগৈ, দিনৰ ভাগত শেষ হ'ল। আৰু এয়া অকণমানি তাক লাগে কিবা কিবি খাবলৈ, মানে দেখিলে মানে সি চিঞৰি থাকিব আৰু কিবা কিবি মানে খাব লাগে তাক। তাৰপিছতে এইফালে শিৱসাগৰৰ ফটোখন দেখিছেনে, ইমান ধুনীয়াকৈ সজাই থৈছে। আৰু এয়া ধুনীয়াকৈ মিঠাই চিঠাইবিলাক সজাই থৈছে। আৰু ইয়াক আকৌ অকণমান খেলাই দিলে, মানে আমাৰ হোটেলৰ যোনজন হয় মানে কি বুলি ক'ম, দোকানীজন মোৰ ভাগিনে হয়, সম্বন্ধৰ। আমাৰ যিহেতু সম্বন্ধবিলাক বেলেগটো আহোমৰ,
সেইবাবে এতিয়া ইয়াক কথা ক'বলৈ নাযাওঁ বাৰু। এয়া ধুনীয়াকৈ হোটেলখন সজাই ৰাখিছে। আৰু মই তাৰপিছত আকৌ আহি ঘৰলৈ আকৌ ভাত পাতিবলৈ হ'লেই নহয়। এয়া চুনা শক্তি চাউলৰ পেকেট এটা অকণমানিটোক খুৱাবলৈ আনি থৈছোঁ। বৰ সৰু সৰু চাউলকেইটা দেখিছেনে, বৰ ধুনীয়া। আপোনালোকে খায়নে বাৰু কেতিয়াবা জনাবচোন। আৰু বহুত কিন্তু উফায়। আৰু এইটো টেমাটো দেখিছেনে, অতি জৰদিনীয়া টেমা। আৰু এতিয়া বনাম এয়া চাউল, আমাৰ কাৰণে ৰাজা চাউলেই বনাওঁ। আৰু যিহেতু অকণমানিলে এতিয়া বেছিকণ নাখায়, অকণমান তাৰে খুৱাই দিম, বেলেগকৈ নবনাওঁ। কি হ'ল, তালৈ অকণমান বেলেগকৈ বনাই দিওঁ, যিহেতু সি খাব নোৱাৰে, মানে লাগি ধৰে যে, মানে বেয়াও লাগে ন। অকণমান খাই, বেছি নাখায়, এচামুচমান দুচামুচমান ভাত খায় আৰু এতিয়া খাবলৈ ধৰিছে, নহ'লে তাক জা জলপানেই দিওঁ। তাৰপিছতে এতিয়া ইয়াৰ লগতে অকণমান দি দিম বুলি এয়া মই চাউল পাত ধুইছোঁ। আৰু এতিয়া খানাটো নবনালেও নহ'ব, আকৌ সিহঁতৰ পৰীক্ষাও চলি আছে, পঢ়াবও লাগিব। আমাৰ যে ডিউটিবিলাক, আমাৰ ডিউটি শেষেই নহয় জানেনে, ৰাতিলৈকে একেবাৰে ডিউটি কৰিয়ে থাকিব লাগে। আৰু এতিয়া মই ৰাতি কেতিয়া ভিডিঅ'টো এডিটিং কৰিছোঁ জানেনে, এতিয়া 12টাই বাজিব হ'ল ৰাতি। কিন্তু উপায় নাই, ভিডিঅ'বিলাক কৰি থ'লেতো নহ'ব, আপোনালোকৰ মাজলৈ দিবও লাগিব। তাৰপিছতে এয়া আনিছিলে ব্ৰইলাৰ মাংস। ব্ৰইলাৰ মাংস খালেতো একেবাৰে বেয়া পাব আমাৰ স্বাস্থ্যৰ কাৰণে, কিন্তু নেখালেও নহয়, উপায় নাই। বেলেগ মাংস যিহেতু পাবলৈ নাই, সেইটো কাৰণে ভাবিলোঁ অকণমান, বেছি নহয়, অকণমান ব্ৰইলাৰ মাংস জালুকৰ গুড়া, হালধি, মছলা চছলা দি পূৰা ফ্ৰাই কৰিছোঁ, মানে তাত থকা বীজাণুবোৰ যাতে একেবাৰে ধ্বংস হৈ যায়। আৰু বেছিকৈ মছলা দিয়া বস্তু খাব নালাগে বুলি কয়, কিন্তু মছলা নিদিলে যেন মাংসত থকা বীজাণুবোৰ ধ্বংস নহয়, তেনেকুৱা নিচিনা হয়। আৰু বনাই থাকোঁতে গেছটো শেষেই হ'ব হ'ল। তাৰপিছতে এয়া হ'ল পিছদিনা ৰাতিপুৱা আকৌ এওঁলোকক চব উলিয়াই পিনি পঠিয়ালোঁ। মই ভাত বনাওঁ বোলে সময়টো মানে ভিডিঅ' কৰা নহ'লে, আৰু তেওঁলোকে খোৱা বোৱা সময়তো ভিডিঅ' কৰা নহ'লে, এনেইতো দেখুৱাই নহয়। তাৰপিছতে এতিয়া তেওঁলোক ওলাই গ'ল। তাৰপৰা মই ভাবিলোঁ অপৰাজিতাৰ চাহ অকণ খাওঁ, যিহেতু এইটো হ'ল শনিবাৰ আৰু শুকুৰবাৰৰ ভিডিঅ' এইখিনি। তাৰপিছতে ভাবিলোঁ অপৰাজিতা ব্লু টি যিহেতু এতিয়া বজাৰত উপলব্ধ বাৰু, বহুত কিন্তু দামো হয় ন। ব্লু টি খালে কিমান উপকাৰ হয় আপোনালোকেতো জানেই। আৰু চুগাৰ থকা মানুহেতো বেছি অপৰাজিতা ফুলৰ চাহ যদি কণ্টিনিউৱাছলি খায়, চুগাৰ কণ্ট্ৰলত থাকে। যদি কিন্তু নৰ্মেলি মানুহে সদায় খাই থাকিলে আকৌ এয়াও প্ৰব্লেম, কিন্তু চুগাৰ একেবাৰে নিৰ্জল কৰি পেলাব পাৰে, ঠিক নাই। আৰু ভাবিলোঁ এতিয়া চাহটো মই বনাই খাই লওঁ। চাহ বনোৱা ভিডিঅ'টো আপোনালোকক নিদিওঁ আৰু, যিহেতুকে বহুত বেছি ভাগৰো লাগি আছিলে। তাৰপিছতে সেয়া বেটা আকৌ স্কুলৰ পৰা আহি পালেহি, তেতিয়ালৈকে মানে বহুত বেছি বৰষুণ। আৰু যিহেতু বৰষুণত সি মানে গাড়ীখনৰ পৰা নামি তিতি আহিলে। মই ভাবিলোঁ তুমি আকৌ বৰষুণতে তিতি গাটো ধুই দিয়া, যিহেতুকে এইকেইদিন ইমান গৰম যে ঘামুচি বহুত উঠিলে। সেই ঘামুচিবোৰ উঠাৰ কাৰণে ঘামুচিবলৈ বৰষুণৰ পানীত গা ধুলে ঘামুচিবিলাক গুচি যায়। ভালেই পালোঁ, সেইটো কাৰণে মই বোলো তুমি ধোৱা। কিন্তু ছোৱালীজনীক ধুবলৈ দিয়া নাই আৰু ময়ো ধোৱা নাই। ইয়াৰ মানে গৰমটো বেছি জানেনে, সেইটো কাৰণে বোলো তুমি ধোৱা। তাৰপিছতে সি মানে বহুত ফূৰ্তি পাইছে। অলপ দেৰি ধুই পেলানি আৰু তাৰপিছতে হেৰি কৰিলে, বাথৰুমত বোলো গাটো ধুই পেলোৱা, নহ'লে আকৌ বহুত দেৰি তিতি থাকিলেও জ্বৰ চৰ হৈ যাব পাৰে। যিহেতুকে 1 তাৰিখৰ পৰা তাৰ পৰীক্ষা, সেয়া বৰমাকে কিবা এটা লৈ আহিলে। তাৰপিছতে অৰ্ডাৰ কৰি থৈছিলোঁ কিবা বস্তু এটা, আপোনালোকে দেখিব বাৰু এতিয়া। সেইটো বোলো আপোনালোকৰ ওচৰত আনবক্সিং কৰি দেখুৱাই দিওঁ। আৰু আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, ই গা ধুই আহিছিলেহে। মই বোলো ৰৈ দিয়া অকণমান, ভিডিঅ'টো কৰি লওঁ, ভিডিঅ'টো সমাপ্ত কৰি লওঁ। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু এয়া আনিছিলোঁ মানে স্পীকাৰ এটা, যিহেতু ভিডিঅ' বনাই থাকোঁ, স্পীকাৰটো নহ'লে অকণমান দিগদাৰ হয়, সেইবাবে ভাবিলোঁ এটা স্পীকাৰ লৈ আনোঁ। আৰু সেয়াই, তেনেহ'লে আকৌ বাই বাই দেই। কথা শেষ হোৱাৰ পিছতো আকৌ যেন কথা পতা হয়, মোৰ ভিডিঅ' শেষ কৰাৰ পিছতো আকৌ ভিডিঅ'ত মানে কথা কৈ থকা হয় জানেনে। কি যে হ'ব নহয়, কথা বহুত বেছি কওঁ মই। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। এয়া দেখুৱাই দিলোঁ আপোনালোকৰ স্পীকাৰকেইটা, ভালেই আহিছে বাৰু। পিছত ফিডবেকটো দিম বাৰু। আজি এতিয়া আৰু এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভইচ অভাৰ কৰি ভিডিঅ'বিলাক বনাব লগা হয়, উপায় নাই, বুজি